নমস্কাৰ। জংঘলেই মংগল। আপোনালোকে ভাবিছে চাগে সদায় দিহানাম ভাওনা ধুতিৰ মাজত সোমাই থকা মানুহজন আজি কিয় জংঘলৰ মাজত আহি সোমালোহি, যে জংঘল নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আপোনালোকে দেখিছে ক্ষুদ্ৰলৈ এখন হাবি, সেয়া আপোনালোকে চাওক, সেয়া ক'লা হালধিৰ গছ। এইজোপা আপোনাৰ বৰ ভেকুৰী, আপোনালোকে চাওক কি ধুনীয়া এইজোপা বৰ ভেকুৰী, ডাঙৰ ডাঙৰ গুটি লাগিছে, যাৰ গাত বহুত ঔষধি গুণ আছে, বহুত ঔষধি গুণ আছে, কিন্তু আমি চিনি নাপাওঁ, আমি ব্যৱহাৰ নাজানো। এইখন আমাৰ নিজৰ বাৰী, ইয়াতে ক'লা হালধি আছে, ভেকুৰী আছে, বৰ ভেকুৰী। এই লমা লমে ভেকুৰী লাগি আছে, দেখিছেনে? মই ইয়াতে এইটো ছিঙি আনিছোঁ, চাওক, দেখিলে? এইটো খাইছোঁ, বৰ সুন্দৰ। সৰু ভেকুৰীৰ দৰে এইটো তিতা নহয়, ইয়াৰ বহুত ঔষধি গুণ আছে। আপোনালোকে আলু সৰু সৰুকৈ কাটি আলুৰ লগত এইটো ভাজি খাব পাৰে, আমি খুবেই খাওঁ, আমাৰ ঘৰত এইটো বৰ সকলোৰে প্ৰিয়। এইবিধ খালে, এই ভেকুৰীবিধ খালে কাহ কফৰ কাৰণে বহুত ভাল, গতিকে আমি নিজেও ব্যৱহাৰ কৰোঁ, আপোনালোকে খাব। এতিয়া এই গোটেইবোৰ কথা সামৰি আমি কেইখনমান গ্ৰন্থ আমাৰ এজন বিশেষ ব্যক্তি ৰাজীৱ প্ৰসাদ শইকীয়াই প্ৰস্তুত কৰি উলিয়াইছে, যেনে অসমৰ আলংকাৰিক মাছ কাছ প্ৰজাতি। এইবিলাক আমি মাছ চিনিব লাগিব। আমি হয়তো মাছ ঢেৰ দেখিছোঁ, কিন্তু মাছৰ আমি প্ৰজাতি নাজানো। এইখন গ্ৰন্থ পঢ়িলে আমি মাছৰ প্ৰজাতি জানিম। এইখন কিতাপ আছে ফুল চিনো আহক। আমাৰ বহুত ফুল আছে, কিন্তু আমি ফুল চিনি নাপাওঁ, কোনোবা কি ফুল। এই ৰাজীৱ প্ৰসাদ শইকীয়া ডাঙৰীয়াই এই ফুলৰ সম্পৰ্কত বিভিন্ন কথা লিখিছে, আপোনালোকে এইটো কথা জানিব পাৰিব। এই মাছৰ কথা কওঁতে আপোনালোকক এটা বৰ আচৰিত কথা মই ক'বলৈ লৈছোঁ, আপোনালোকে শুনক। আপোনালোকে এই গ্ৰন্থখন পঢ়িলে পাব কথাটো এক আশ্চৰ্যকৰ কথা, শুনিবলৈ বিশ্বাস কৰিবলৈ টান, যে মাছৰ এটা প্ৰজাতি আছে, সেই মাছ প্ৰজাতিয়ে ইচ্ছা কৰিলে নিজেই যেতিয়া বংশবৃদ্ধিৰ প্ৰয়োজন হয়, তেতিয়া মাছে যদি মতা মাছ বেছি হয়, তেতিয়া তেওঁলোকৰ মাজতে মাইকী মাছ হ'ব পাৰে, আৰু মাইকী মাছ বেছি হ'লেও তেওঁলোকৰ নিজৰ ভিতৰতে মতা মাছ হ'ব পাৰে। এইটো এতিয়া মই এটা বৰ আচৰিত কথা কৈছোঁ, নহয়নে বাৰু? কিন্তু আপোনালোকে এই গ্ৰন্থখন পঢ়িলে আপোনালোকে ইয়াতে এই কথাটো পাব। মই আপোনালোকক দেখুৱাম, আপোনালোকে গোটেই কথাখিনি ইয়াত পাব। আৰু জংঘল হৈছে এখন ফাৰ্মাচী, মানে এখন ঔষধালয়। আমি এইকাৰণেই গ্ৰন্থ পঢ়িব লাগে। আমাৰ এতিয়া সকলো কথা গুগলত পোৱা যায়, কিন্তু গুগল বস্তুটো এনেকুৱা, কেতিয়াবা হয়তো কিবা কাৰণত গুগল নাইকিয়া হৈ যাব পাৰে, তেতিয়া আমি তথ্যবোৰ ক'ত পাম? তেতিয়া তথ্য পাবলৈ হ'লে আমি গ্ৰন্থ পঢ়িব লাগিব। আমাৰ গ্ৰন্থবিলাক কাহানিও শেষ নহয়। এই গ্ৰন্থবিলাকত আমাৰ বিভিন্ন বন ঔষধি, বিভিন্ন গছ লতা তৰু তৃণ মৎস্যজাতীয় বিভিন্ন ফুল কথাখিনি আছে। মই আপোনালোকক অনুৰোধ জনাম, মই আপোনালোকক ৰাজীৱ প্ৰসাদ শইকীয়াৰ ওচৰলৈ লৈ যাম, তেখেতৰ লগতো চিনাকি কৰাম। মই আশা কৰিম আপোনালোকে গ্ৰন্থকেইখন পঢ়ি আমাৰ মানৱ জীৱনৰ কল্যাণ সাধনা কৰিব। ধন্যবাদ। মই জংঘলৰ পৰা পোনে পোনে আহি পালোহি এই চিনাতলী বৰনামঘৰ। এই চিনাতলী বৰনামঘৰলৈনো আমি কিয় আহিছোঁ? ইয়াতে আমি ৰাজীৱ প্ৰসাদ শইকীয়াক আপোনালোকৰ লগত চিনাকি কৰাই দিম। এয়া চাওক, চিনাতলী বৰনামঘৰৰ ধৰ্মীয় পুথিভঁৰাল তথা অধ্যয়ন কেন্দ্ৰ। ইয়াতে যিসকলে অধ্যয়ন কৰে বা বৰনামঘৰৰ লগত জড়িত বিভিন্ন বিষয়ববীয়া পাঠক সকলো ইয়াতে বহি আছে। ইয়াতে আমি আপোনালোকক ৰাজীৱ শইকীয়া ডাঙৰীয়াক পৰিচয় কৰাই দিম। ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰৰ এই অধ্যয়ন কেন্দ্ৰত আমাৰ মাজত আহি উপস্থিত হৈছে এয়া শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া ডাঙৰীয়া। মই আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। আমি সকলোৱে এখেতক হয়তো চাগে চিনি নাপাওঁ। মই আপোনালোকক প্ৰথমতে জনাব খুজিছোঁ, এখেত হৈছে আমাৰ তামুলী শইকীয়া বংশৰ শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া ডাঙৰীয়া। এখেত কৰ্মসূত্ৰে গুৱাহাটীত আছিল। এতিয়া তেখেতৰ কাৰ্যকালত কৰ্মৰত দিনত তেখেতে কেইবাখনেও বিশেষ গ্ৰন্থ তেখেতে ৰচনা কৰিলে, আৰু তেখেতে আজি এটা মহান উদ্দেশ্যলৈ আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ নিজৰ হাতেৰে প্ৰস্তুত কৰি উলিওৱা কেইখনমান গ্ৰন্থ তেখেতে আজি আমাৰ চিনাতলীৰ এই অধ্যয়ন কেন্দ্ৰত, বৰনামঘৰৰ অধ্যয়ন কেন্দ্ৰত তেখেতে প্ৰদান কৰিব। অসমৰ অলংকাৰিক মাছ আৰু কাছ প্ৰজাতি, এইখন কিতাপে আমাৰ নামঘৰৰ বাবে বৰ সহায় হ'ব, যিহেতু আমাৰ নামঘৰত কাছ প্ৰকল্প আছে। আহকচোন এই সুযোগতে আপোনালোকক আমাৰ কাছ প্ৰকল্পলৈ লৈ যাওঁ। এয়া চিনাতলী বৰনামঘৰৰ
কাছ প্ৰকল্প। আপোনালোকে দেখিছে কাছবিলাক ওপৰলৈ ওলাই আহি খাদ্য গ্ৰহণ কৰিছে। আমি নামঘৰ কৰ্তৃপক্ষই ইয়াত থকা গোটেই কাছখিনিক সদায় আমি খাদ্য যোগান ধৰোঁ আৰু এইটো এটা অভ্যাসত পৰিণত হৈছে। গতিকে আমাৰ লগত তেওঁলোকৰ সম্পৰ্ক খুব ভাল। আমি যেতিয়াই পুখুৰীৰ পাৰত আহি উপস্থিত হওঁ, আমাৰ কাছবিলাক ওপৰলৈ উঠি আহে। ইয়াতে বহুত কাছ আছে। আমি দৰ্শনাৰ্থীৰ সুবিধাৰ্থে কাছ যাতে দৰ্শনাৰ্থীসকলে চাব পাৰে, দৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এয়া চাওক, ইয়াতে বহুত কাছ আছে। কিমান কাছ আছে আপোনালোকক আচলতে আমি হিচাপ দিব নিশ্চয় নোৱাৰিম। সদায় কাছবিলাক এনেকৈ ওলাই থাকে। ইয়াত থাকি আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ? নিজৰ গাঁওখনো ক'ত বেয়া লাগিব, কাৰ বেয়া লাগিব। গতিকে গাঁৱলৈ ঘূৰি আহি ভালেই লাগিছে। মই দৈনিক অসমত কাম কৰিছিলোঁ প্ৰথমতে আছাম ট্ৰিবিউনত, একে গ্ৰুপৰে। তাৰপিছত তেতিয়া যেনেকৈ এই ফুলৰ বিষয়ে আমাৰ কিছুমান ভুল ধাৰণা আছিলে। ফুলবোৰ চিনি নাপায়, মানে ইটো ফুলৰ নাম সিটো ফুলে আছাম ট্ৰিবিউনত ওলাই গৈছিলে। তেতিয়া মই এডিটক কৈছিলোঁগৈ যে ছাৰ এইটো ফুলটো নহয়, যদি পলাশ ফুল চিনি নাপায়, মদাৰ বুলি পলাশটোকে দেখুৱায়, পলাশটো মদাৰ বুলি দেখুৱায়। ভূপেন হাজৰিকায়ো মদাৰ ফুল পলাশ ফুল গাই গৈছে, কেনেকৈ হ'ব কথা? তাৰমানে মোক ক'লে বোলে তুমি লিখিবাচোন। তাৰপিছত দৈনিক অসমতে ক'লে বোলে আপুনি এতিয়া কাইলৈৰ পৰা আৰম্ভ কৰি দিয়ক। তেতিয়াৰ পৰা আৰম্ভ কৰি তাৰমানে দৈনিক অসমতে প্ৰকাশ হৈ গৈছে এটালৈকে। তাৰমানে সেইবোৰকে আকৌ কিতাপ হিচাপে উলিয়াই এতিয়া মই তাৰমানে ৰাইজলৈ আগবঢ়াই দিছোঁ। এনেকুৱা এটা ষ্টাফ আছিল, খুব ভাল আৰু তাৰমানে যাক কয়। তাৰমানে সেইসকলে সহায় কৰাৰ কাৰণেহে মই কিতাপখন উলিয়াব পাৰিম। কিন্তু সেই মাছবিলাক যে এদিন নাইকিয়া হৈ যাব আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে এতিয়া চিনিয়ে নাপায় কি কি মাছ আছিলে আগতে, সেইবিলাকৰ বিষয়ে জানিবৰ কাৰণে দিলোঁ। আৰু যাতে আমাৰ আগে সংৰক্ষণ কৰে। এতিয়া এই সৰু সৰু মাছবিলাককে কিছুমানে বজাৰত অৰ্ণামেণ্টেল ফিছ, আলংকাৰিক ফিছ হিচাপে আমাৰ এইবোৰ এতিয়া আজিকালি বিক্ৰী যায়, বহুত বিক্ৰী যায়। কিন্তু আমাৰ ইয়াত পাবলৈ নাইকিয়া হৈ গৈছে। ইমান প্ৰজাতি আছে। এতিয়া কপিকুলখনতো পৃথিৱীৰ যিমান প্ৰজাতি আছে তাৰ এটা এটা নমুনা ইয়াত দিয়া হৈছে তাৰমানে। আৰু ফুলবিলাকৰো তেনেকৈ। আৰু সেই আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আগতে বটানীৰ হেড আছিলে, তেখেতে মোক মাতি ক'লে আপুনি ভাল কাম কৰিছে। মই গোটেই আমাৰ ষ্টুডেণ্টবিলাকক কৈ আছিলোঁ যে এখন ভাল কিতাপ উলিয়াওক। এই ফুলবিলাকৰ নহ'লে নামবিলাকৰ খেলি মেলি হৈ থাকে আৰু এনেকুৱা এটা লাগে। যেতিয়া মই এইখন উলিয়ালোঁ, সেইকাৰণে মোক ধন্যবাদো দিছে। কিতাপখনত তাত উল্লেখ আছে। আজি সকলোৱে তাৰমানে ইয়াতে সহযোগ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। যিখিনি গ্ৰন্থ তেখেতে উলিয়ালে, মই আমাৰ বৰনামঘৰ সভাপতি মহোদয়ৰ হাতত অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰি তেখেতক উৎসাহিত কৰিব। তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা গ্ৰন্থ কিছুমান আমাক অৱদান হিচাপে দিব পাৰে, তাৰ কাৰণে অশেষ আশা কৰি আজিলৈ ইমানতে সমাপ্তি ঘটাইছোঁ। সকলোকে মই ধন্যবাদ। আমিও আলোক দৰ্পণৰ তৰফৰ পৰা সকলোলৈকে ধন্যবাদ যাচিলোঁ যে আমাৰ চিনাতলী বৰনামঘৰৰ যি অধ্যয়ন কেন্দ্ৰ, এই অধ্যয়ন কেন্দ্ৰৰ ওপৰত ইয়াৰ পূৰ্বেও মই এটি ভিডিঅ' কৰিছিলোঁ। তেতিয়া আমাৰ লাইব্ৰেৰীৰ দায়িত্বত আছিল আমাৰ গাঁৱৰে মৃদুল বৰা ডাঙৰীয়া। তেখেতৰ পৰা কিছু তথ্য লৈ আমি আলোক দৰ্পণত চিনাতলী বৰনামঘৰৰ লাইব্ৰেৰী অৰ্থাৎ ধৰ্মীয় পুথিভঁৰালৰ সম্পৰ্কত কিছু কথা আমি অৱগত কৰিছিলোঁ। আপোনালোকে হয়তো ভিডিঅ' চাইছে। এতিয়া পুনৰ যে কেইবাখনো গ্ৰন্থ আমাৰ মাজলৈ আগবঢ়াইছে, মই ৰাইজক অনুৰোধ জনাম যাতে ৰাইজে কিতাপসমূহ পঢ়িব আৰু আপোনালোকে আমাৰ আলোক দৰ্পণৰ লগত যোগাযোগ কৰিব। নিশ্চয় আপোনালোকে ইয়াৰ কিতাপ পাব। আমি আপোনালোকৰ বাবে এই কিতাপ মুকলি কৰিছোঁ। আপোনালোকে যিকোনো সময়তে আমাৰ লগত যোগাযোগ কৰিলে এই গ্ৰন্থবিলাক আপোনালোকে পঢ়িবলৈ পাব। আপোনালোকক দেখুৱাইছোঁ। চব বৰ সুন্দৰ সুন্দৰ কিতাপ তেখেতে উলিয়াইছে। গতিকে সকলোকে এই ক্ষেত্ৰত আমি সহযোগিতা কৰিবলৈ অনুৰোধ জনাই আৰু সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাই মোৰ আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ।